অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ UPSC EPFO ৰিক্ৰুইটমেণ্ট 2025 to 30টা পোষ্ট অনলাইন এপ্লাই মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ কি কোৱালিফিকেশ্যন লাগিব কি কেনেকুৱা প্ৰসেছ হ'ব কি কথা সকলোখিনি তথ্য আপোনালোকক প্ৰভাইড কৰা হ'ব ভিডিঅ'টো হেকলৈকে চাই থাকক ইয়াতে আপোনালোকৰ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন UPSC ফালৰ পৰা পদকিটা মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ লাষ্ট ডেট এপ্লাই অনলাইন আপোনালোকৰ হ'ব 18/8/2025 ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এইকেইটা পদ মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ এনফোৰ্সমেন্ট অফিচাৰ আৰু একাউন্ট অফিচাৰ এণ্ড এসিস্টেন্ট প্ৰভিডেন্ট ফাউণ্ড কমিশনৰ পোষ্টৰ বাবে পদকিটা মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ ইয়াতে নাম্বাৰ অফ পোষ্টৰ সংখ্যা ইয়াতে মেনশন কৰা হৈছে ইয়াতে আপোনালোকৰ প্ৰথম আহিলে এনফোৰ্সমেন্ট অফিচাৰ একাউন্ট অফিচাৰ ইয়াতে আপোনালোকৰ নাম্বাৰ অফ পোষ্টৰ সংখ্যা হৈছে 156টা ক্যাটেগৰি ওয়াইজ ভ্যাকেন্সি ইয়াতে মেনশন কৰা হৈছে ইয়াতে আপোনালোকৰ UR ক্যান্ডিডেট সকলৰ বাবে 78টা EWS সকলৰ বাবে এটা OBC সকলৰ বাবে 42টা তাৰ পিছত SC যি সকল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 23টা ST সকলৰ বাবে 12টা PWD সকলৰ বাবে 9টা পোষ্ট ইয়াতে মুকলি কৰা হৈছে নেক্সট আপোনালোকৰ ইয়াতে পে লেভেলটো ইয়াতে মেনশন কৰা হৈছে ইয়াতে পে লেভেলটো আপোনালোকৰ 8 in the pay matrix as per 7 CPC ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ ক্যাটেগৰি আইজ ওভাৰ এজ লিমিট এজ ইন ইজ এজ মেনশন বিলো ইয়াতে সকলোখিনি দিয়া হৈছে ক্যাটেগৰি আইজ আপোনালোকৰ ইয়াতে এজ মেনশন কৰা হৈছে যি সকল UR বা EWS ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 30 বছৰ দিয়া হৈছে OBC সকলৰ বাবে 33 বছৰ দিয়া হৈছে SC ST সকলৰ বাবে 35 বছৰ দিয়া হৈছে PWBD সকলৰ বাবে 40 বছৰলৈকে ইয়াতে দিয়া হৈছে ইয়াতে যি এসিস্টেন্ট প্ৰভিডেন্ট ফাউণ্ড কমিশনাৰ সকলৰ বাবে ইয়াতে যি পদৰ বাবে ইয়াতে 74টা পোষ্ট মুকলি কৰা হৈছে ইয়াতে ক্যাটেগৰি আইজ ভ্যাকেন্সি ইয়াতে দিয়া হৈছে ইয়াতে আপোনালোকৰ যি সকল UR ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 32টা পোষ্ট মুকলি কৰা হৈছে EWS সকলৰ বাবে 7টা পোষ্ট মুকলি কৰা হৈছে OBC সকলৰ বাবে 28টা পোষ্ট মুকলি কৰা হৈছে SC সকলৰ বাবে 7টা আৰু PWBD যি সকল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 3টা পোষ্ট মুকলি কৰা হৈছে ইয়াতে পে লেভেলটো 10 in the pay matrix as per 7 CPC ইয়াতে লাগিব নেক্সট আপোনালোকৰ এজ লিমিটটো ইয়াতে আপোনালোকৰ UR ক্যান্ডিডেট সকলৰ বাবে ইয়াতে আপোনালোকৰ 35 OBC সকলৰ বাবে 38 SC ST যি সকল ক্যান্ডিডেট আছে তেওঁলোকৰ বাবে 40 আৰু PWBD সকলৰ বাবে 45 লৈকে ইয়াতে এজ ৰিলেক্সেশন দিয়া হৈছে ইয়াতে আপোনালোকৰ ক্যাটেগৰি ওয়াইজ আপোনালোকৰ ইয়াতে এজটো আপোনালোকৰ দিয়া হৈছে ইয়াতে আপোনালোকৰ সকলোখিনি তথ্য আপোনালোকে স্ক্ৰল কৰিলে ভালদৰে পাই যাব এই পদবোৰৰ অনলাইন ষ্টাৰ্ট আপোনালোকৰ কেতিয়াৰ পৰা হ'ব ইয়াতে আপোনালোকৰ দিয়া হৈছে এই পদবোৰৰ বাবে অনলাইন ষ্টাৰ্ট আপোনালোকৰ 29 জুলাই পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো আপোনালোকৰ অনলাইন 28 আগষ্ট 2025 ৰ ভিতৰত আপোনালোকে অনলাইন সমাপ্ত কৰি মানে অনলাইন আবেদন কৰিব পাৰিব ইয়াতে আপোনালোকৰ 29 তাৰিখৰ পৰা 28 আগষ্টলৈ 29 তাৰিখৰ পৰা আপোনালোকে 18 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ইয়াতে আপোনালোকৰ 29 তাৰিখে মুকলি কৰা হ'ব আৰু এডভাৰটাইজমেন্ট ডিটেইলছটো ইয়াতে আপোনালোকক দিয়া হ'ব শৰ্ট নোটিফিকেশনটো ইয়াতে মেনশন কৰা হৈছে ইয়াতে আপোনালোকৰ শৰ্ট নোটিফিকেশনটো আপোনালোকে চাব পাৰে ইয়াতে ক্লিক কৰিব যেতিয়া আপোনালোকৰ এতিয়ালৈকে আপোনালোকৰ ইয়াতে কোনো ধৰণৰ শৰ্ট নোটিফিকেশনটো মুকলি কৰা নাই আৰু এডভাৰটাইজমেন্ট ডিটেইলছটো ইয়াতে মেনশন কৰা নাই ইয়াতে আপোনালোকৰ যেতিয়া 29 তাৰিখে ফৰ্মখন আহিব সম্পূৰ্ণকৈ তেতিয়া আপোনালোকৰ এই এডভাৰটাইজমেন্টটো সম্পূৰ্ণকৈ ইয়াতে মেনশন কৰা হ'ব আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকে অধিক তথ্য জানিবৰ বাবে ইয়াতে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি পিনি আপোনালোকে অধিক তথ্য জানিব পাৰে ইয়াতে আপোনালোকৰ ইউনিয়ন পাব্লিক সাৰ্ভিস কমিশন UPSC ফালৰ পৰা এইকেইটা পদ মুকলি কৰা হৈছে যদিহে আপোনালোকে ইচ্ছুক হয় এইকেইটা পদৰ বাবে তেন্তে অতি শীঘ্ৰে আপোনালোকে এপ্লাই কৰিব পাৰিব 29 তাৰিখৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্ট আৰম্ভ হৈ যাব আৰু আপোনালোকে 18 আগষ্টলৈকে আপোনালোকে এইকেইটা পদৰ বাবে এপ্লাই কৰিব পাৰিব যদিহে আপোনালোকে ইচ্ছুক হয় তেন্তে এই পদৰ বাবে অতি শীঘ্ৰে আপোনালোকে 29 তাৰিখৰ পৰা আৰম্ভ কৰিব পাৰিব এপ্লাই কৰিব পাৰিব যদিহে আপোনালোক চেনেলটোত নতুন আহিছে প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে আপোনালোকে লাইক শেয়াৰ কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আগলৈ আপোনালোকে জব ইনফৰমেশনবোৰ পাই থাকে আৰু ইয়াতে আপোনালোকৰ সকলোখিনি তথ্যই দিয়া হয় আপোনালোকৰ অল ইণ্ডিয়া ৰেংকৰ আপোনালোকৰ অল আসাম আৰু অল ইণ্ডিয়া ৰেংকৰ সকলোখিনি জবৰ ইনফৰমেশন ইয়াতে আপোনালোকক ডিটেইলছ দিয়া হয় আপোনালোকে যদি চেনেলটোত ভাল পাইছে তেন্তে সাবস্ক্ৰাইব কৰিব ধন্যবাদ